নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলৰ লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰাজ্যত নতুনকৈ আহি আছে অৰুণোদয় 3.0 আঁচনি অৰুণোদয় আঁচনি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এবাৰ যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব সকলোৱে এবাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা হলেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ বাবে এবাৰ বাধ্যতামূলক হ'ব ৰেচন আৰু আধাৰ কাৰ্ড লিংক থকা হ'ব লাগিব প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰাজ্যত আহি আছে নতুনকৈ অৰুণোদয় 3.0 আঁচনি ইয়াৰ পূৰ্বে অৰুণোদয় 2.0 আঁচনি আছিল অৰুণোদয় আঁচনি আছিল আৰু নতুনকৈ 20 লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব এবাৰ অৰুণোদয় 3.0 নতুন আঁচনি আহি আছে আৰু এবাৰ নতুন আঁচনিত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এবাৰ যিসকল লোকে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি সেই সকল লোকৰ এবাৰ নিজৰ আধাৰ কাৰ্ড আৰু যিসমূহ কাৰ্ড আছিলে ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডখন লিংক থকা হ'ব লাগিব যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক থকা নহয় তেনেহলে আপুনি নতুনকৈ যি অৰুণোদয় আঁচনি আছে সেই আঁচনি লাভ নকৰিব পাৰে আৰু প্ৰকৃত হিতাধিকাৰীসকলক বাছি উলিয়াবৰ বাবে প্ৰকৃত হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি লাভ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আমি জনাইছো যে ৰাজ্যত নতুনকৈ অৰুণোদয় 3.0 আঁচনি আহি আছে আৰু নতুনকৈ 20 লাখকৈ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব এবাৰ অৰুণোদয় 3.0 আঁচনি বৰ্তমান যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে এই সমূহ লোকৰ মাজত যদি কাৰোবাৰ ৰেচন কাৰ্ড নাই বা কাৰোবাৰ যদি আধাৰ কাৰ্ডৰ সৈতে লিংক নাই নতুনকৈ যিসকল হিতাধিকাৰী সৃষ্টি হ'ব সেই হিতাধিকাৰীসকল সৃষ্টি হোৱাৰ পিছত বৰ্তমান সময়ত যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে হয়তো ইয়াৰ পৰা কোনোবা দুই এজনে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিবও পাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কিয়নো এবাৰ এক নতুন নিয়ম ঘোষণা কৰা হৈছে যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বিচাৰে তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো এবাৰ হ'ব বাধ্যতামূলক আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়ালে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণা সকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহ'ব অকণমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয়
প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহ'ব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএৰ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ will be a sufficient number যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্ত সকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম